আজি মই আপোনালোকলৈ চাউলৰ পাপৰৰ ৰেচিপি এটা লৈ আহিছোঁ। এয়া মই এবাটি চাউল ৰাতি তিয়াই এতিয়া মই ৰাতিপুৱা আপোনালোকক দেখাই দিম। পানীটো ভালদৰে ধুই পানীটো গুচাই লৈছোঁ। ইয়াতে মই 10-12টা জালুক দি দিছোঁ। টেষ্ট মতে নিমখ দি দিম। নিমখ বেছি নিদিব, সামান্য পৰিমাণৰ অলপ নিমখ দিব। এতিয়া মই এয়া মিক্সিৰ জাৰটোত চাউল বাটি এইদৰে দি লৈছোঁ। ইয়াতে মই 3-4 চামুচ জোখত পানী দি দিম। পানী বেছি নিদিব, কমকৈ পানী দি ৰেডি কৰি ল'ব। মই চাউলখিনি এইদৰে গুড়ি কৰি ল'লোঁ। এতিয়া মই এইদৰে চালি ল'ম, ইয়াতে দি দিম। গোটা গোটা থাকিব পাৰে, সেইকাৰণে চালনীখনত চালি দিলে গোটাখিনি ৰৈ যাব। এইদৰে দি যাব। এইদৰে দিলে সেয়া দেখিছেনে, তলৰ পৰা এইদৰে পৰি থাকিব। এয়া মই ভালদৰে চালি ল'লোঁ। এইখিনি দেখিছেনে, গোটা গোটা থাকিলে এইখিনি আৰু মই নিদিওঁ। এতিয়া এইখিনি মই ছাইড কৰি থৈ দিম। এতিয়া এই গোটেইখিনি আকৌ এবাৰ এইদৰে মিক্স কৰি লৈছোঁ। এয়া দেখিছেনে, ডাঠ হৈ আছে। ইয়াত মই আপোনালোকে একেবাৰে পানীটো দি নিদিব, এইদৰে চাই ল'ব। ইয়াত এচামুচ জোখত মই পানী দি দিম, বেছি নিদিওঁ। এচামুচ জোখত দি দিছোঁ। আকৌ এবাৰ ভালদৰে এইখিনি মিলাই ল'ম। এইখিনি মই ভালদৰে মিলাই লোৱা হৈ গ'ল। আপোনালোকে এইদৰে চেক কৰিব, চামুচখনত এইদৰে ডাঠ হৈ লাগি থাকিব লাগিব। লাগি নাথাকিলে পাপৰকেইটা নহ'ব। এইদৰে এতিয়া মই দুটা বাটিত দুটা ভাগ কৰি ল'ম। এইদৰে ইয়াতে এভাগ লৈ লৈছোঁ। এয়া দুটা ভাগ হৈ গ'ল। এতিয়া মই এটা ভাগত এয়া গ্ৰীণ কালাৰ এয়া দুটো জোখত দি দিছোঁ। অপশ্যনেল হ'ল, আপোনালোকে নিদিলেও কথা নাই। এইখিনি মই কালাৰ দি বনাম। এই দুইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই পাপৰকেইটা বনাম। এয়া মই কলপাত লৈছোঁ। কলপাতত আপোনালোকে মই দেখাই দিম বাৰু। গিলাচ ল'ব, গিলাচত এনেকৈ পাৰি ল'ব, কলপাতখিলাত লৈ এটা চিন দি ল'ব। এইদৰে চিন দি আপোনালোকে কেঁচিৰে কাটি ল'ব। এইদৰে মই কাটি লৈছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া হয়, সেইকাৰণে মই আপোনালোকক কৈ দিছোঁ মুখেৰে। এতিয়া মই এয়া শিলা লৈছোঁ কলপাত। এতিয়া ইয়াতে মই এই দি যাম। এইদৰে লগাই দিব পাতলকৈ। এয়া মই এটা ৰেডি কৰি ল'লোঁ। এতিয়া মই ইয়াৰে এটা দেখাই দিম। এইদৰে লৈ ল'ব, লৈ এইদৰে মিলাই দিব। একেবাৰে সহজ। আপোনালোকে ঘৰত এবাৰ এইদৰে বনাই চাবচোন। এইদৰে এয়া দেখিছেনে, এইদৰে মই লগাই ল'লোঁ। এইদৰে এয়া মই চচপেন এটাত এয়া এগিলাচ পানী এইদৰে গৰম কৰি লৈছোঁ। ভালদৰে গৰম কৰি ল'ব। এয়া এখন চালনী লৈছোঁ। আপোনালোকৰ চালনী নাথাকিলে খৰাহী ল'লেও হৈ যাব, যি থাকে আপোনালোকৰ ওচৰত। এতিয়া মই ইয়াতে ৰেডি কৰি থৈ দিয়া এইদৰে পাপৰকেইটা এইদৰে দি দিম। এইদৰে
এয়া দেখিছেনে, এইদৰে দি দিলোঁ, দি মই ঢাকনিৰে ঢাকি এইদৰে 1 মিনিট সময় থৈ দিম। এয়া মই 1 মিনিট সময়ৰ পাছত এয়া দেখিছেনে কিমান ধুনীয়াকৈ সিজি গৈছে। এইদৰে ছাইডবোৰ এৰ খাই আহিব। এতিয়া মই নমাই ল'ম। এইদৰে এয়া মই 2 নম্বৰ বাৰো দি দিলোঁ। এইদৰে ঢাকনিৰে ঢাকি দি দিম। 2 নম্বৰ বাৰো মই এইদৰে চাই ল'ম। এইকেইটাও হৈ গৈছে। এয়া নমাই ল'ম। এইদৰে মই গোটেই পাপৰকেইটা ৰেডি কৰি এয়া মোৰ পাপৰখিনি হৈ গ'ল ৰেডি। এতিয়া মই কলপাতৰ পৰা উলিয়াই ল'ম। এইদৰে এৰ খাই আহে। এয়া দেখিছেনে, এইদৰে আপোনালোকে এইদৰে ভাজি খাবচোন, একেবাৰে সোৱাদ লগা হয়। এতিয়া ৰ'দটো বহুত বেছি টান। আপোনালোকে এইদৰে বনাই এদিনৰ ৰ'দতে হৈ যায়। এতিয়া যিটো টান ৰ'দ, এদিন বা দুদিন ইলুটি শিলুটিকৈ শুকুৱাই ল'ব। শুকুৱাই ভালদৰে কণ্টেইনাৰত ভৰাই থৈ বহুদিনলৈ থৈ খাব পাৰিব। এয়া দেখিছেনে, এইদৰে মই গোটেইখিনি উলিয়াই ৰেডি কৰি লওঁ। এয়া মই উলিয়াই ল'লোঁ। আৰু উলিয়াবলৈ আছে। মই গোটেইখিনি উলিয়াই এইদৰে ৰ'দত দিম। ৰ'দত দিয়াৰ পিছত মই আপোনালোকক দেখাম। এয়া মই পাপৰখিনি ৰ'দৰ পৰা লৈ আহিলোঁ। আপোনালোকে কোনো কথা নাই যে 1 ঘণ্টা 2 ঘণ্টা শুকুৱাব লাগিব। ভালদৰে ইলুটি শিলুটিকৈ শুকুৱাই ল'ব, যাতে আপোনালোকে ভালদৰে বহুদিনলৈ থৈ খাব পাৰে। এইদৰে মই শুকুৱাই লৈছোঁ। আপোনালোকক মই এখন প্লেটত দেখাম। এয়া দেখিছেনে, এইদৰে শুকুৱাই ল'ব। এতিয়া মই আপোনালোকক ভাজি দেখাম। এয়া মই গেছত কেৰাহী এখনত ৰিফাইন দি দিছোঁ। ৰিফাইনখিনি ভালদৰে গৰম কৰি লৈছোঁ। এতিয়া মই পাপৰটো এইদৰে দি দিম। এয়া দেখিছেনে কিমান ধুনীয়াকৈ ফুলি আহিছে। আপোনালোকে এইদৰে বনাই আপোনালোকে ভালদৰে থৈ বহুদিনলৈ থৈ খাব পাৰিব। এয়া মোৰ প্ৰথম পাপৰটো হৈ গ'ল। আৰু এটা মই দেখাই দিছোঁ আপোনালোকক। এইদৰে দি দিব। 2 নম্বৰ পাপৰটো মোৰ হৈ গ'ল। এয়া মই প্ৰথমতে কেইটামান ভাজি ল'লোঁ। এইকেইটা মই নভজাকৈ এইদৰে কণ্টেইনাৰত ভৰাই থৈ দিম। এইদৰে আপোনালোকে এইদৰে বনাই খাই কেনে পায় মোক কমেণ্টত জনাব। আপোনালোকে এইদৰে বনাই থ'লে বহুদিনলৈ থৈ খাব পাৰিব। এয়া দেখিছেনে, মই এইদৰে ভৰাই থৈ দিম। এটা মই আপোনালোকক ভাঙি দেখাইছোঁ। এয়া দেখিছেনে কিমান মুৰমুৰীয়া হৈছে। আপোনালোকে এইদৰে বনাই খাব।